নমস্কাৰ বিশেষ প্ৰতিবেদন ষ্টুডিঅ'ৰ মজিয়াত মই দীপিকা ভক্তিমূলক গীত কৃষ্ণৰ বৃন্দাবন উন্মোচন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন পবিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি সাংস্কৃতিক কৰ্মী তথা কণ্ঠশিল্পী সন্ত শইকীয়াৰ এটি ভক্তিমূলক গীত কৃষ্ণৰ বৃন্দাবন প্ৰাগ নিউজৰ উজনি অসমৰ যোৰহাটৰ কাৰ্যালয়ত উন্মোচন কৰে বিশিষ্ট কণ্ঠশিল্পী নাট্যকাৰ তথা কথাছবি পৰিচালক জয়ন্তনাথে দৃশ্যশ্ৰব্য গীতটি উন্মোচন কৰি সন্ত শইকীয়াই সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৰিহণাৰ শলাগ লয় আজি যোৰহাটৰ প্ৰাগ নিউজৰ কাৰ্যালয়ত সন্ত শইকীয়া এগৰাকী লোকশিল্পী তেখেতৰ এটি ভক্তিগীত কৃষ্ণৰ বৃন্দাবন উন্মোচন কৰা হয় এটি ভাল ভক্তিমূলক গীত হৈছে গতিকে গীতটো ৰাইজে আদৰিলে বুলি আশা কৰিছোঁ আৰু সন্ত শইকীয়াৰ ভৱিষ্যতে এনেধৰণৰ কাম কৰি যাওক তেওঁ ইতিমধ্যেও কেইবাটাও গীত মুকলি কৰি দিছে ৰাইজলৈ বুলি গতিকে এই পবিত্ৰ ভাদ মাহত তেওঁৰ গীতটোৱে ৰাইজৰ সমাদৰ পাওক তাকে কামনা কৰিছোঁ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকদ্বয় সাংকব কৌশিক বৰুৱা হেমেন কুমাৰ শইকীয়া প্ৰাগ নিউজৰ উৎপল বৰা প্ৰমুখ্যে কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল প্ৰাক্তন সাংবাদিক দীপজ্যোতি শইকীয়াই পৰিচালনা কৰা অনুষ্ঠানত সুৰকাৰ তথা কণ্ঠশিল্পী সন্ত শইকীয়াই অনুভৱ ব্যক্ত কৰে নমস্কাৰ মই সন্ত শইকীয়া মোৰ ঘৰ যোৰহাট বাহনাত ৰংদৈ দগাঁৱত সৰুৰ পৰাই মই অসমীয়া লোক সংস্কৃতিৰ প্ৰতি মোৰ এটা মানে দুৰ্বলতা আছে যাৰ কাৰণে মই চৰ্চা কৰি আহিছোঁ আৰু মোৰ যিখিনি আছে সেইখিনি লোকক দিবলৈ চেষ্টা কৰোঁ আৰু সেই অনুপাতে মই মইনা পাৰিজাততে হওক মহিলা সমিতিতে হওক বা বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে শিকাই আহিছোঁ আৰু তেনেকৈ বহুত শিল্পীক মই আগবঢ়াই দিছোঁ আৰু মই বুলি কোৱা নাই এইটো অলপ কথাটো বেয়া হ'ব আমি লোকৰ সহযোগতো আমি আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ আৰু যিহেতু মই প্ৰতি বছৰৰ দৰে এই বছৰৰ ভাদ মাহ বুলি এটি ভক্তিৰসৰ গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ আজি প্ৰাগ নিউজৰ মজিয়াত যোৰহাট যিটো ষ্টেচন আছে তাত যোৰহাট কাৰ্যালয়ত এইটো উন্মোচন হ'ল উন্মোচন কৰিলে বিশিষ্ট শিল্পী অসমৰ জনপ্ৰিয় শিল্পী জয়ন্তনাথ দেৱে আৰু বিশিষ্ট অতিথি আছিলে সাংকব কৌশিক বৰুৱা লগতে হেমেন শইকীয়াদেৱ লগতে মোৰ টীম যিটো টীম মানে কৃষ্ণৰ বৃন্দাবনৰ টীম আছিলে তাত মনদীপ আছিলে ষ্টুডিঅ'ৰ তেওঁ বাণীবন্ধন কৰে আৰু ধুনীয়া বাঁহী বজায় আৰু শব্দ সংমিশ্ৰণ কৰে ইত্যাদি ইত্যাদি লগত আছিলে সঞ্জয় বৰা বিশিষ্ট গায়ক তাৰপিছত আছিলে দীপজ্যোতি শইকীয়া সংবাদসেৱী হেমেনদাৰ কথা ক'বই নালাগে সকলোৱে চিনি পায় সংবাদসেৱী লগতে শিক্ষকতা আৰু এনেকৈ ৰাইজে আদৰি ল'ব বুলি মই বহুত আশাবাদী আৰু আপোনালোকে এনেকৈ মোক আগবঢ়াই দিলে মই পাছলৈ আগলৈ মানে অনুপ্ৰেৰণা পাম আৰু এইখিনিতে মোক ক'বলগীয়া উল্লেখযোগ্য কথা হ'ল কি মোৰ যেতিয়াই গান হয় দেৱেশ্বৰ শইকীয়া মোৰ বন্ধু সি গুৱাহাটীৰ পৰা দৌৰি আহে মোৰ কাম কৰিবলৈ আৰু লগতে দেৱেশ্বৰে বহুত অভিজ্ঞ আৰু জ্যেষ্ঠ শিল্পী আৰু সি দৰাচলতে খুবেই ব্যস্ত তথাপিও মোৰ কাম কৰিবলৈ গুৱাহাটীৰ পৰা আহিছে বা যেই নহওক তাৰ উপৰিও জিন্তু নেওগ তেওঁ আজি আহি উপস্থিত থাকিব নোৱাৰিলে অচ্যুত বৰা এজন জ্যেষ্ঠ শিল্পী যোৰহাটৰ সকলোৰে পৰিচিত তাৰপিছত এইসকলে বাদ্য সংগত কৰিছে মনদীপে বাঁহী বজাইছে আৰু তাৰ উপৰি ভিডিঅ'গ্ৰাফীটোত ত্ৰিনয়ন হাজৰিকাকে প্ৰমুখ্যান কৰি অনিল বৰা আৰু ডিম্পুল কলিতাৰ কথা ক'বই নালাগে তেওঁ মোক যথেষ্ট সহায় কৰিছে সহযোগিতা কৰিছে ইত্যাদি ইত্যাদি আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে মোক সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেতসকলৰ নাম মই লৈছোঁ ইতিমধ্যে যেনে কি কৰিব লাগিব জগত চাংমাই ছাৰ দুলীয়াজানৰ পৰাই মোক পৰামৰ্শ দি আছে কুলধৰ কলিতা চন্দ্ৰ শইকীয়া তাৰপিছত মোৰ শাহু মা পূৰ্ণিমা দত্ত নেওগে যথেষ্ট পৰিমাণে মোক সহায় সহযোগিতা আগবঢ়াই আহিছে এই ক্ষেত্ৰত তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ আৰু আগলৈ মোক সহায় সহযোগিতা কৰি যাব বুলি মই আশাবাদী আৰু কামনা কৰিছোঁ ধন্যবাদ শব্দ হ'ব কৃষ্ণৰ বৃন্দাবন এটি সুন্দৰ গীত হৈছে বুলি ৰাইজে ইতিমধ্যে ক'লেই ইয়াতে আৰু মনটো ভাল লাগি গ'ল সেইকাৰণে সকলোৱে চাব আৰু আনকো দেখুৱাব আৰু
শ্বেয়াৰ কৰিব আৰু মোৰ নামটো মাৰি দিলে হ'ল ইউটিউবত সন্ত SANTA শান্ত SAIKI শইকীয়া বা ৰহন চেনেল বুলি আছে আৰু অনুগ্ৰহ কৰি তাতে গীতটো পাব আজি অলপ পাছতে ঠিক 7 বজাৰ লগে লগে আপোনালোকে গীতটো উপলব্ধ কৰিব পাৰিব আৰু ধন্যবাদ ইমানেই মৰম দিব আৰু আগবাঢ়ি যাবলৈ আপোনালোকৰ অনুপ্ৰেৰণাৰে কাম কৰিবলৈ যাবলৈ আশীৰ্বাদ দিব গীতটিত সহযোগী ৰূপে কণ্ঠদান কৰিছে জয়ন্ত বৰা ডিম্পল কলিতা জুমন বৰাই আৰু সংগীত মনদীপ বৰাৰ গীতৰ খোল জিন্তু নেওগ নেগেৰা দেৱেশ্বৰ শইকীয়া বেঞ্জু অচ্যুত বৰাই সংগত কৰিছে যোৰহাটৰ M ষ্টুডিঅ'ত বাণীবন্ধন কৰা গীতটোৱে দৰ্শক শ্ৰোতাৰ সমাদৰ লাভ কৰিব বুলি উপস্থিতসকলে আশা প্ৰকাশ কৰিছে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও